নমস্কাৰ আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই গীতাশ্ৰী এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো হৈছে ৰাজ্য কপোৱা ঢিংকাণ্ডৰ পলাতক দুই অভিযুক্তই কৰিছে আত্মসমৰ্পণ মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে এই মুহূৰ্তত এক্সক্লুসিভ দৃশ্যাংশ আমি দেখুৱাইছো আপোনালোকক এক্সক্লুসিভলি আমাৰ কেমেৰাত এই পোনপটীয়া সম্প্ৰচাৰত আবদ্ধ হোৱা দৃশ্য দলবদ্ধ ধৰ্ষণৰ 15টা দিন 22 আগষ্টত হে নাৰকীয় কাণ্ড সংঘটিত হৈছিল এটা পহেকৰ পিছত অৱশেষত নগাঁও সদৰ থানা নিজকে ধৰা দিলে দুই অভিযুক্ত গুলাবউদ্দিন আৰু ফৰিদুল ইছলামে গুলাবউদ্দিন আৰু ফৰিদুল ইছলাম বৰ্তমান আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বৰ্তমান যেটো আৰক্ষীৰ জালত এতিয়া হুধাপোছা আৰম্ভ হৈছে আৰু এই মুহূৰ্তৰ আপডেট আমি হিহতীয়া খবৰ আপোনালোকক জনাম যে কিছু সময় পিছতে আৰক্ষীৰ বাহন হাজু কৰা হৈছে তেওঁলোকৰ যি স্বাস্থ্য পৰীক্ষা কৰাবলৈ লৈ যাব কোনে ধৰাই দিলে আত্মসমৰ্পণ কেনেকৈ কৰিলে এই দুইটা 15 দিন ধৰি এই দুইজন অভিযুক্ত লুকাই আছিল ডিমাপুৰৰ সেন্ট্ৰেল জেলৰ সন্মুখতে অটোত আনি সমজাই দিছিলে আৰু ইয়াত সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ এটা নগাঁৱৰ সংখ্যালঘু সংগঠন এটা তেওঁলোকে আগভাগ লৈ এই দুই অভিযুক্তক ধৰাই দিছে আৰু এই দুই অভিযুক্তক বৰ্তমান আৰক্ষী হুধাপোছা আৰম্ভ হ'ব এইখিনি মুহূৰ্ত যেতিয়া ধৰাই দিছিলে সেইখিনি সময় আৰু দুখীৰ ফাঁচীৰ দাবিতে ঢিঙত ধাৰাবাহিক প্ৰতিবাদ হৈ আছিল কিন্তু ধৰা পেলাবলৈ পৰা নাছিল আৰক্ষী 15টা দিন কিন্তু নিজে ধৰা পেলাব পৰা নাছিল অৱশেষত আত্মসমৰ্পণ কৰিছে আৰক্ষীক সহায় কৰাৰ বাবে এই সংখ্যালঘু পৰিষদ নামৰ যিটো সংখ্যালঘু সংগঠন তেওঁলোকৰ নেতৃত্বৰ ভাষ্য আছে আমি সেই ভাষ্য আপোনালোকৰ বাবে আগবঢ়াম তেওঁলোকৰ হে মন্তব্য আছিল যে তেওঁলোকে মধ্যস্থতা বা তেওঁলোকে আসলতে চেষ্টা কৰিছিল যে অপৰাধীক ধৰাই দিব লাগে বা অপৰাধীক ধৰাই তেওঁলোকে আৰক্ষী কটাই দিব লাগে এই মুহূৰ্তত দৃশ্যাংশ আমি দেখুৱাইছো ভাষ্য আপোনালোকৰ বাবে লৈ আহি আছো যেতিয়া ডিঙৰ এনেকুৱা নাৰকীয় এটা ঘটনা সংঘটিত হৈছে তৎক্ষণাৎভাৱে আৰক্ষী তাফাজ্জলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰে হয়তো তাফাজ্জল কি কাৰণত মৃত্যু হৈছে আমি নাজানো কিন্তু বাকি দুজন আসামী যেতিয়া পলাই আছিলে তেওঁলোকে হয়তো পুলিচৰ ভয়ত পলাই আছিল আমি সংগ্ৰাম পৰিষদে আপ্ৰাণ চেষ্টা কৰি পুলিচৰ লগত যোগাযোগ কৰি আমি যোৱাকালি নাগালেণ্ডৰ পৰা দুজন মানুহ আমি ধৰি পেলাই আমি আৰক্ষীক সমজাই দিছো পলাই আছিলে গতিকে আমি যদি সঁচা অৰ্থত তেওঁলোক এই কাণ্ডত জড়িত আছে কঠোৰভাৱে আইনী ব্যৱস্থা হ'ব লাগে কিন্তু আৰক্ষীৰ হাতত নহয় আদালতৰ মজিয়াত এই বিচাৰটো আমি আশা ৰাখিছো যে আদালতৰ জৰিয়তে কঠোৰভাৱে এইটো বিচাৰ হয় আৰু এনেকুৱা ঘটনা সংঘটিত যাতে গোটেই অসমত কোনো জায়গাত নহয় সেইকাৰণে আমি আৰক্ষী বাহনক আমি আহ্বান জনাইছো নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু সত্য প্ৰতিষ্ঠাটো হ'ব লাগে আত্মসমৰ্পণ তেওঁলোকৰ পৰিয়ালৰ লগত আলাপ আলোচনা কৰি আমি আৰক্ষী বাহনৰ লগত আলাপ আলোচনা কৰি আজি আমি আত্মসমৰ্পণ কৰাই দিছো আৰু তদন্ত কৰক যদি সঁচা অৰ্থত তেওঁলোক দোষী হয় কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দাবী কৰিছো কিন্তু আইনী প্ৰক্ৰিয়াৰে আমি শাস্তি ব্যৱস্থা দাবী জনাইছো প্ৰকৃত হিচাপে বেয়া কামত জড়িত আছিল শাস্তি হ'ব লাগে আৰু যদি তেওঁলোক জড়িত নাই আমাক বাৰ কৈছিলে ফৰিদুল আৰু গোলাপ আমি দুজন ব্যক্তিক আমি আনি পেলাই আমি নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ লগত আমি যোগাযোগ কৰিছো তেওঁলোকে আমাক সহায় কৰিব দিছিলে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে সম্পূৰ্ণ সহযোগ কৰিছো আজি তেওঁলোকক আমি দিছো এতিয়া আমি এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰো যদি তেওঁলোক এই বেয়া কামৰ লগত জড়িত নাই তেওঁলোকৰ কোনো প্ৰকাৰে যাতে শাস্তি নহয় আইন প্ৰণয়নে তেওঁলোকক উপযুক্তভাৱে আত্মসমৰ্পণ তেওঁলোকে আমাক কৈছে অভিযোগ উত্থাপন হৈছিলে আমি ইয়াত তেওঁলোকৰ লগত আমি আলোচনা তেওঁলোকে কৰবাত পলাই আছিলে তেওঁলোকে আমি গাৰ্জেণ্টে আনি পেলাই আমাক আমি বিচাৰো সঠিক নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু সঠিক নিৰপেক্ষ তদন্তৰে মূল অভিযুক্ত যিজন আছে আমাৰ এজনী অসমীয়া স্কুলীয়া ছাত্ৰীক দৰ্শন কৰিছে বৰ্বৰ কাণ্ডৰ লগত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকক উপযুক্ত শাস্তি বিহিবলৈ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছো আমি নাগালেণ্ডৰ চেণ্ট্ৰেল জেলৰ সন্মুখত আমি তাত গৈছিলো আমি অভিযান চলাইছো গোটেই ৰাতি আমি যোৱা দুদিন ধৰি পেলাই আমি টোপনি যোৱা নাই আমি তাত গৈছিলো নাগালেণ্ডৰ চেণ্ট্ৰেল জেলৰ সন্মুখৰ পৰা আমি এটা অটো ৰিক্সাৰে তেওঁলোকৰ পৰিয়ালে বেলেগ মানুহ যিসকলে আনিছিল তেওঁলোকে আমাক দেখা দিয়া নাই আৰু তেওঁলোকে নমাই দিয়াৰ পিছত পৰিয়ালৰ মানুহ মোৰ লগত আছিলে তেওঁলোকে চিনাকি কৰা আমাৰ গাড়ীত আমি নিজে উঠাই আনিছো আৰু আজি আমি আৰক্ষী অধীক্ষকক সমজাই দিয়াৰ কাৰণ এটাই অপৰাধী অসমৰ মাজত কোনো অপৰাধী যাতে ধৰ্মীয় দৃষ্টিৰে নেচায় যদি তেওঁলোকৰ কোনো দুখ নাই তেওঁলোকে বাৰে কৈছিল যে তেওঁলোকৰ কোনো ধৰণৰ দুখ নাই গতিকে এতিয়া আইনৰ হাতত দিছো প্ৰশাসনৰ হাতত দিছো তেওঁলোকে বিচাৰ কৰিব নিৰপেক্ষ সঠিক তদন্ত সংখ্যালঘু সংগ্ৰাম পৰিষদ আমি খুজিছো কথা হ'ল অপৰাধৰ লগত আমাৰ কোনো আপোচ নাই আৰু অপৰাধৰ কোনো জাত ধৰ্ম নাই অপৰাধ যিকোনো ধৰ্মৰ হ'ব পাৰে আমি দেখিছো ঢিংকাণ্ডৰ ঘটনালৈ বহুতেই ৰাজনীতি কৰিছে আৰু বহুতেই এটা ধৰ্মক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ কথা কৈছে আমি মুছলমান হিচাপে আমাৰো আমি মনত কষ্ট পাইছো এক দুজনে যদি সমাজত কিবা অন্যায় কৰে
সমগ্ৰ মুছলমান কিন্তু ইয়াৰ ক্ষেত্ৰত জগৰীয়া নহয় আৰু সকলোৱে দায়ী নহয় আৰু ঢিং নাৰুকীয়া ঘটনা সংঘটিত হোৱাৰ পিছত আমাৰ বিশেষকৈ মুছলমান সমাজে ইয়াৰ তীব্ৰ বিৰোধ কৰিছে আৰু ওলাই আহিছে মছজিদৰ মানুহ মছজিদৰ পৰা ওলাই হাজাৰ হাজাৰ মানুহ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে একমাত্ৰ এই ভুক্তভোগী ছোৱালীজনীৰ ন্যায় বিচাৰি গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে সত্য প্ৰতিষ্ঠা আমি সত্যটো আমি বিচাৰিছো আৰু নিৰপেক্ষভাৱে তদন্ত বিচাৰিছো আৰু যদি সঁচা অৰ্থত তেওঁলোক দুই হয় আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কঠোৰৰ পৰা কঠোৰতম আমি শাস্তিৰ দাবী বিচাৰিছো একমাত্ৰ আইনৰ প্ৰক্ৰিয়াটো আৰু আইনৰ কাঠগড়াৰ জৰিয়তে কিন্তু আৰক্ষীৰ হাতত যাতে কোনো পৰ্যায় আৰু বিচাৰটো নাইকিয়া নহয় তাৰ বাবে আমি আৰক্ষী বাহনক আমি দাবী জনাইছো এই মুহূৰ্তত পোনপটীয়াকৈ আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপলৰ সৈতে নীলোৎপল আপোনাৰ হাতত শেহতীয়া খবৰ কি আছে দুয়োজনকে একে ঠাইৰ পৰাই ডিমাপুৰৰ পৰাই ধৰি অনা হৈছে বা তেওঁলোকে ডিমাপুৰৰ পৰাই তেওঁলোকক লৈ অনা হৈছে এইখিনি কথা আহিছে পোহৰলৈ নিশ্চয় শেহতীয়াভাৱে যি খবৰ আমাৰ পোহৰলৈ আহিছে আমাৰ হাতত যি খবৰ আহিছে বৰ্তমান আমি সেই খবৰ বৰ্তমান যি আৰক্ষী এটা সূত্ৰৰ পৰা জনাইছে যে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এগৰাকী নেতাৰ বাহন চলোৱা এগৰাকী গাড়ী চালকে এই দুই অভিযুক্তক ডিমাপুৰলৈ লৈ গৈছিলে আৰু তেওঁলোকৰ হাতৰ পৰাই আৰক্ষীয়ে খবৰ পাইছিলে আৰু তেতিয়া আৰক্ষীয়ে তেওঁক যিহেতু লোকেশ্যন পাইছিলে মোবাইল লোকেশ্যনৰ ভিত্তিত সেইগৰাকী চালকক যে জেৰা কৰিছিলে জেৰা কৰাৰ সময়ত তেতিয়া যি আৰক্ষীৰ যিগৰাকী আৰক্ষীয়ে যিহেতু সেই সংখ্যালঘু নেতাগৰাকীক সুধিছিলে যে ইয়াৰ পৰা কি কাৰণত ডিমাপুৰলৈ লৈ গ'ল বা ক'ত ৰাখিছে এই সন্দৰ্ভত তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছিল বুলি কৈছে আৰু তাৰ পিছতে সংখ্যালঘু সংগঠনটোৱে উদ্যোগ লৈ পেলাই সেই দুয়োগৰাকীকে ডিমাপুৰৰ পৰা আনি আৰক্ষীৰ হাতত ধৰাই দিছে বা আৰক্ষীক আত্মসমৰ্পণ কৰাইছে মই দেখুৱাইছো বৰ্তমান গীতাশ্ৰী আমি যেতিয়া এই দুয়োগৰাকী অভিযুক্তই আত্মসমৰ্পণ কৰিবলৈ আহিছিলে সেই দৃশ্যাংশ কেৱল মাত্ৰ আমি দেখুৱাইছিলো আমি এক্সক্লুচিভ দৃশ্যাংশ আমি পুনৰ আমি দৰ্শকক দেখুৱাবলৈ আমি কম বাকী আমি আজি দেখুৱাইছিলো যে কেনেকৈ আত্মসমৰ্পণ কৰিবলৈ আহিছিলে দুয়োগৰাকী যিটো সাধাৰণভাৱে আহিছিলে এখন ক'লা ৰঙৰ বাহনত আৰু আমাৰ হাতত সকলো তথ্য আছিলে আমি সেই সকলো তথ্য আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু বৰ্তমান দুয়োগৰাকীকে আৰক্ষীয়ে যি অধীক্ষকৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বৰ্তমান দুয়োগৰাকীকে ৰখা হৈছে আৰু আমি প্ৰথমৰ পৰাই আমি সেই খবৰ আমি জনাই আছিলো আমি আইনী প্ৰক্ৰিয়াত যে কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে প্ৰথম আৰু এক্সক্লুচিভ খবৰ আমি সেই দৃশ্যাংশ কেৱল আমি দেখুৱাইছিলো এটা কথা আকৌ এবাৰ আপোনাৰ পৰা জানিবলৈ ভালদৰে চেষ্টা কৰিম সেইগৰাকী চালকে যেতিয়া তেওঁলোকক লৈ গৈছিলে ঢিঙৰ পৰা তেতিয়া আৰু ক'ৰবাত ৰাখিছিলে নে পোনপটীয়াকৈ ডিমাপুৰলৈ লৈ গৈছিলে নে হোজাই হৈ লৈ গৈছিলে আৰু এইখিনি কথা সেই সংখ্যালঘু সংগঠনটোৰ সৈতে কোনে গম পালে প্ৰথমে কেনেকৈ পোহৰলৈ আহিল এইখিনি অকণমান ভালদৰে জানিবলৈ বিচাৰিম নীলোৎপল গীতাশ্ৰী আপুনি যিহেতু আমি আপুনি আমাৰ ডিজিটেল মাধ্যমৰ এটা আমি বাতৰি সম্প্ৰচাৰ আপুনি কৰিছিলে সেই সময়ত আপুনি প্ৰকাশ কৰিছিলে এই তথ্য যে মুৰাজাৰৰ পৰা পলায়ন কৰিছিলে ফৰিদুলে আৰু ফৰিদুলে শেষৰটো ভইচ মেছেজ প্ৰেৰণ কৰিছিলে যি ৰফিকুল নামৰ যিগৰাকী ফৰিদুলৰ যিগৰাকী গাড়ীৰ মালিক কাৰণ ফৰিদুলৰ এগৰাকী বাছ চালক আছিলে ডিমাপুৰলৈ সদায় বাছ চলায় আৰু যি গোলাপউদ্দিন পেছাৰ এগৰাকী নাপিত আছিলে এই দুয়োগৰাকীয়ে কিন্তু হোজাই মুৰাজাৰত আত্মসমৰ্পণ কৰি আছিলে আৰু হোজাই মুৰাজাৰৰ পৰা এই দুয়োগৰাকীয়ে পলায়ন কৰিছিল ডিমাপুৰলৈ আৰু ডিমাপুৰলৈ সেই গাড়ী চালকগৰাকীয়ে লৈ গৈছিলে ডিমাপুৰতে গৈ পেলাই নাগালেণ্ডৰ ডিমাপুৰতে গৈ আত্মগোপন কৰি আছিলে আৰু ডিমাপুৰৰ চেণ্ট্ৰেল জেলৰ সন্মুখৰ পৰা এই সংগঠনটোৱে এই দুয়োগৰাকী ডিমাপুৰৰ চেণ্ট্ৰেল জেলৰ সন্মুখৰ পৰা অনাইছিলে হয় ডিমাপুৰৰ চেণ্ট্ৰেল জেলৰ সন্মুখৰ পৰা ফৰিদুলক আমি উঠাবলৈ আমি সক্ষম হৈছো আৰু কিমান সময়ত উঠাইছিলে ৰাতি আমি উঠাইছো ৰাতি 3 বজাত উঠাইছো আৰু অনুমান 3 বজাত উঠাইছো আৰু এই আপোনাৰ গোলাপচনক মৰিগাঁৱৰ পৰা আমি উঠাইছো গোলাপচন মৰিগাঁও ফৰিদুল আত্মগোপন কৰি আছে ফৰিদুল ডিমাপুৰত আছিলে হয় দুয়োগৰাকী বেলেগ বেলেগ স্থানত হয় এতিয়া আমি আত্মসমৰ্পণ কৰাই দিছো পৰিয়ালৰ লগত আলাপ আলোচনা কৰি এতিয়া বিবেচনাটো হ'ব আৰক্ষীৰ ওপৰত তদন্ত নিৰপেক্ষ আৰু সত্য প্ৰতিষ্ঠা হ'ব লাগে আৰু এনেকুৱা তদন্ত হ'ব লাগে যাতে ইয়াত কোনো ধৰণৰ ফাঁক নাথাকে আৰু দুই হ'ব লাগে আৰু নিৰ্দোষী যাতে কোনো ধৰণৰ শাস্তি পাব নালাগে তাৰ বাবে আমি আহ্বান জনাইছো আৰু ডিমাপুৰৰ পৰা এজনক মৰিগাঁৱৰ পৰা অৰ্থাৎ নাজানো পৰিয়ালৰ লগত আলাপ আলোচনা কৰি নিশ্চয় এজন ডিমাপুৰত গীতাশ্ৰী এজন ডিমাপুৰত আছিলে এজন মৰিগাঁৱত আছিলে আৰু আমি যিহেতু আমি নিউজ 18 অসম নৰ্থ ইষ্টে এই দুয়োগৰাকী অভিযুক্ত গাড়ীৰ পৰা যেতিয়া নামিছিলে সাধাৰণ এখন ক'লা ৰঙৰ গাড়ীত আহিছিলে গাড়ীৰ পৰা নামি আৰক্ষী কাৰ্যালয়ৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ যোৱালৈকে সকলো দৃশ্যাংশ আমি ভিজুৱেলছ আমি দেখুৱাইছিলোঁ এক্সক্লুচিভ ভিজুৱেলছ আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান দুয়োগৰাকীকে কিন্তু আৰক্ষী অধীক্ষকে জেৰা কৰিছে মই দেখুৱাইছোঁ এইটো নগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয়
গতিকে আমি কিছু সময় অপেক্ষা কৰিব লাগিব এতিয়া এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে প্ৰথম অৱস্থাত আমি ভাবিছিলোঁ যে দুয়োগৰাকীয়ে ডিমাপুৰত আত্মগোপন কৰি আছে কিন্তু কেৱল মাত্ৰ ফৰিদুলেহে ডিমাপুৰত আত্মগোপন কৰিছে কাৰণ ফৰিদুল হ'ল এগৰাকী গাড়ী চালক ফৰিদুলে মৰিয়াবাৰীৰ পৰা ডিমাপুৰলৈ বাছ চলায় আৰু গোলাপউদ্দিন হ'ল এগৰাকী নাপিত গোলাপউদ্দিনে ঢিঙৰ ওচৰৰে মৰিগাঁৱতে আত্মগোপন কৰি আছিলে আৰু মৰিগাঁও আৰক্ষীয়ে কিন্তু কোনো ক্লু নাপালে নগাঁও আৰক্ষীয়ে নগাঁৱৰ এই গোটেই ঘটনা ঢিঙৰ একেবাৰে কাষৰ মৰিগাঁৱৰ কোনোবা এডোখৰ ঠাইত ৰৈ আছিলে তাত লুকাই আছিলে আৰু আৰক্ষীয়ে এই 15টা দিন আৰক্ষীক লাগিল বিচাৰি উলিয়াবলৈ এতিয়া আত্মসমৰ্পণৰ কথা আহি পৰিছে নিশ্চয় 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 গীতাশ্ৰী এনেকুৱা এটা বাতৰিও ওলাইছিলে যে গোলাপউদ্দিনক একাংশ লোকে লুকুৱাই ৰাখিছে তেওঁক সহায় কৰিছে পলায়ন কৰাত বা আত্মগোপন কৰাত সেই অভিযোগ উত্থাপিত হৈছিলে সেই অভিযোগটো ঢিঙত একাংশ প্ৰতিবাদকাৰীও কৈছিলে আৰু ফৰিদুল যি ডিমাপুৰলৈ পলাই যোৱা বাতৰি আমিয়ে সম্প্ৰচাৰ কৰিছিলোঁ আমি সন্দেহ প্ৰকাশ কৰিছিলোঁ কাৰণ হোজাইৰ মুৰাজাৰত আৰক্ষীয়ে অভিযান চলাইছিলে 3 বজালৈকে ফৰিদুল মুৰাজাৰত আছিলে 9 বজাত হোজাই আৰক্ষী অভিযান চলাইছে সেই সময়লৈ যি ফৰিদুল পলাই গৈছিলে ফৰিদুলে যে মোবাইল ফোন ব্যৱহাৰ কৰিছিলে সেই ফোনটো উদ্ধাৰ হৈছিলে হয়তো ফৰিদুল আৰক্ষী নহ'লে সেইদিনাখন পুনৰ ঘূৰি আহিলেহেঁতেন কিন্তু আৰক্ষী যিহেতু অভিযান চলালে সেইটো কাৰণে ফৰিদুল আৰু ইয়ালৈ ঘূৰি নাহিল ফৰিদুল ডিমাপুৰলৈ গ'ল গতিকে ডিমাপুৰলৈ কাৰ বাহনত গ'ল সেই বিষয়ে যি আমাৰ হাতত যি খবৰ আহিছে যে যি এটা বিশেষ সংগঠনৰ বাহনত গৈছিলে সেই সংগঠনটোক প্ৰেছাৰ দিয়াৰ কথা কৈছে আৰক্ষীয়ে হেঁচাৰে প্ৰয়োগ কৰাৰ কথা কৈছে এই কথা বতৰাসমূহ নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল দাস বা নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ পাৰ্থপ্ৰতিম শইকীয়াই যেতিয়া আমাৰ ওচৰত প্ৰকাশ কৰিব তেতিয়া সকলো কথা পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত এটা ভাল খবৰ হৈছে যে যি নগাঁৱৰ ৰাইজে যে বিচাৰি আছিল ঢিঙৰ ৰাইজে যে বিচাৰি আছিলে অসমৰ ৰাইজে যে বিচাৰি আছিলে এই 3গৰাকী অভিযুক্ত 3জনকে আটক কৰিব লাগে কাৰণ তফজুলক প্ৰথম দিনাখনে আটক কৰিলে তাৰপিছত নিশাৰ ভাগত স্পট ভেৰিফিকেশ্যনৰ যি ক্ৰাইম তাৰপিছত এই দুজন অভিযুক্ত বৰ্তমান আৰক্ষীৰ সৈতে আছে নীলোৎপল এই গোটেই ঘটনাটোত আৰক্ষীয়ে আচলতে যেতিয়া সংবাদমেল সম্বোধন কৰিব গোটেইখিনি পাক কিয়নো কেইবাটাও পাক লাগি আছে সেইখিনি কথা পাককেইটা খোল খাব বুলি অনুমান কৰিব পৰা যায় কিন্তু কোনোবা এজন গাড়ী চালকে লৈ গৈছিলে সেই গাড়ী চালকজন কোনোবা এটা সংগঠনৰ নেতাৰ গাড়ী চালক বুলি জনা গৈছে নহয় জানো আৰক্ষী ভিতৰৰ সূত্ৰৰ পৰা কৈছে যে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এগৰাকী নেতাৰ গাড়ী চালক বুলি কৈছে আমি সেয়াও প্ৰকাশ কৰি দিছোঁ সেই বিষয়ে আৰক্ষীৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰক্ষীয়ে এটা সূত্ৰে আমাক জনাইছে কাৰণ যিহেতু গোটেইখিনি খবৰ আমাৰ হাতত কেৱল আছিলে আৰু আমি আজি যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ সন্ধিয়া 6 বজাৰ যেতিয়া আমি নিউজ 18 প্ৰাইম টাইম যেতিয়া সম্প্ৰচাৰ কৰিছিলোঁ সেই মুহূৰ্তত কিন্তু আমি আগতেই আমি কৈছিলোঁ যে দুয়োগৰাকীয়ে ইয়াত আত্মসমৰ্পণ কৰিবলৈ আহি আছে আমাৰ হাতত নিশ্চিত তথ্য আছে আৰু আমাৰ তথ্য সঁচা প্ৰমাণিত হ'ল আমি দুয়োগৰাকীকে যিখন ক'লা ৰঙৰ বাহনত আহিছে বুলি কৈছিলোঁ সেয়া সম্পূৰ্ণ সত্য আমাৰ হাতত প্ৰমাণ তথ্য আছিলে আৰু আমি সেই প্ৰমাণ সহকাৰে আমি দেখুৱালোঁ ইয়াৰ পৰা তেওঁলোকে নামি গৈ যি আত্মসমৰ্পণ কৰিলে নিউজ 18 আমি কেতিয়াও মিছা বাতৰি আমি সম্প্ৰচাৰ নকৰোঁ সম্পূৰ্ণ তথ্য আৰু সত্যৰ ভিত্তিত বাতৰি সম্প্ৰচাৰ কৰোঁ আৰু আজি প্ৰমাণ কৰি দেখুৱালোঁ আমি যে দুয়োগৰাকী ইয়ালৈ আহিলে আত্মসমৰ্পণ কৰিলে আৰু বৰ্তমান আৰক্ষীৰ বাহন আহিছে মহিলা আৰক্ষী যিগৰাকী বিষয়া পাৰমিতা চৰকাৰ তেওঁ বৰ্তমান আহিছে যিগৰাকীয়ে এই ঘটনাটোৰ আয়ো হয় যিগৰাকীকে আয়ো হিচাপে নিযুক্ত কৰা হৈছিল তদন্তকাৰী বিষয়া হিচাপে নিযুক্ত কৰা হৈছিলে বৰ্তমান পাৰমিতা চৰকাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ ভিতৰলৈ সোমাই গৈছে পাৰমিতাক যিখিনি তথ্য দিয়া হৈছিলে এই মুহূৰ্তত মই পুনৰ ব্ৰেক কৰিবলৈ অনুৰোধ জনাম ধিং কাণ্ডৰ তদন্তকাৰী বিষয়া পাৰমিতা চৰকাৰ এইগৰাকী যি নিৰ্যাতিতা কিশোৰীয়ে সকলো ষ্টেটমেণ্ট দিছিলে ভাষ্য প্ৰদান কৰিছিলে যিগৰাকী হাতত সম্পূৰ্ণ তথ্য আছে কি কাণ্ড কৰিছিলে গোলাপউদ্দিন ফৰিদুল আৰু তফজুলে সকলো কথা পাৰমিতা চৰকাৰৰ সন্মুখত প্ৰকাশ কৰিছিলে সেই পাৰমিতা চৰকাৰ বৰ্তমান আহি পেলাই উপস্থিত হৈছে উপ আৰক্ষী অধীক্ষক আহি পেলাই উপস্থিত হৈছে তেওঁ বৰ্তমান গোলাপউদ্দিন আৰু ফৰিদুলক জেৰা কৰিব তাৰপিছত সকলো কথা পোহৰলৈ আহিব যিখিনি ষ্টেটমেণ্ট আছে যি কিশোৰীগৰাকীয়ে যিখিনি ষ্টেটমেণ্ট দিছে দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে নিৰ্যাতিতা কিশোৰীগৰাকীয়ে সেই কথা বতৰাসমূহৰ ওপৰত বৰ্তমান তদন্ত কৰা হ'ব আৰু তাৰপিছত ইয়াৰ পৰা এই দুয়োগৰাকী অভিযুক্তক মেডিকেল কৰিবলৈ লৈ যোৱা হ'ব চিকিৎসা পৰীক্ষা কৰিবলৈ লৈ যোৱা হ'ব আৰু তাৰপিছত আমি আৰক্ষীৰ ভাষ্যলৈ আমি অপেক্ষা কৰিম আৰক্ষীয়ে কেতিয়া আনুষ্ঠানিকভাৱে সাংবাদিকক সম্বোধন কৰে আমি নীলোৎপল বিদায় ল'ম এই মুহূৰ্তত আপোনাৰ পৰা ধন্যবাদ আমাক এইখিনি সকলো আপডেট জনালে এই মুহূৰ্তত চাবলৈ গ'লে আন দুটা পলাতক হৈ থকা অভিযুক্ত এতিয়া বৰ্তমান আৰক্ষীৰ সৈতে আন কিছু খবৰলৈ আগবাঢ়িম অনলাইন ট্ৰেডিংক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ প্ৰতিক্ৰিয়া দিছে কেৱল চুমি বৰাই নহয় আজি নহয় কাইলৈ সকলোৱে আত্মসমৰ্পণ কৰিবই লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ স্বপ্ননীল দাসৰ সমৰ্থকৰ ভাবুকিক লৈ প্ৰতিক্ৰিয়া দিছে মুখ্যমন্ত্ৰীয়ে আৰু নিউজ চেনেল জ্বলাই দিব বুলি যেটো ভাবুকি দিয়া হৈছিল সেই বিষয়ে গোটে প্ৰতিক্ৰিয়া দিছে অসমত এনে কাম কৰাৰ কাৰো সাহস নাই বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ইফালে ট্ৰেডিং কেলেংকাৰী সমৰ্থন কৰা সকলোকো অৰিহণা যোগোৱা সকলোকো জগৰীয়া কৰিছে মুখ্যমন্ত্ৰীয়ে ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে ট্ৰেডিং এটা ইলিগেল এক্টিভিটি আৰু এই ইলিগেল এক্টিভিটিটোক যোনে সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব
অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ আজি এজন অসমৰ ব্যক্তিয়ে লিখিছে ফেচবুকত যে ষ্টক ট্ৰেডিংটো এটা বেলেগ কথা একো বেলেগ কথা নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন সি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক সি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব কোনেও কাকো জ্বলাই দিব নোৱাৰে এখন অসম কলেই নহব এখন অসম বেলেগ অসম ইয়াতে কোনেও কাকো জ্বলাই দিব নোৱাৰে এইবোৰ পুৰণা কথা আছিল আজিৰ দিনত এইবোৰ সম্ভৱ নহয় আৰু সকলোৱে জানে যে আইন হাতত ললে পৰিৱেশ কি হ'ব বাৰে বাৰে বহুত দিনে বহুত ঘটনাই প্ৰমাণ কৰিছে যে অসমত আইন হাতত লোৱাটো ইমান সহজ নহয় এজন সিআইডি কনিষ্ঠবলো জড়িত হৈ আছিল আমি তেওঁকো জড়িত কৰিছো বা গ্ৰেপ্তাৰ কৰিছো আৰু যোন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেন্ডাৰো কৰিব অসমৰ সুকে কোনে সকলোৰে মুখত এতিয়া সুমিৰ এই প্ৰসংগ সুমিহতৰ মূৰত কাৰ এনে ইমান শক্তিশালী আশীৰ্বাদ আছে যাৰ বাবে 5 দিনেও আৰক্ষীয়ে সন্ধান পোৱা নাই পলাতক স্বামী স্ত্ৰীৰ ৰাজনৈতিক হেঁচা আৰু আৰক্ষীৰ সহযোগতে ইতিমধ্যে গুৱাহাটীৰ পৰা নিৰাপদে ওলাই গৈছে হেনো পলাতক সুমি টাৰ্কি উপহাৰ আপ্যায়ন মুনাফা সুমিহতৰ কত যে দলে গলে লগা দাদা বৌ বন্ধু অথবা বা ট্ৰেডিং কাহিনীৰ গৰম বতাহত এতিয়া ডুবিছে চৌপাশ সৌহিদিনালৈ নিজৰ ছ'চিয়েল মিডিয়াৰ পেজখন শুৱনি কৰি ৰাখিবলৈ ইহতহালে ক'ত কি কৰা নাছিল পিছে বায়েক আৰু বনাই লোৱা আদৰৰ ভাইটিয়ে চৌদিশে লগাই দিলে খলকনি হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ তদন্তত ডিব্ৰুগড় আৰক্ষীৰ জালত ফচি গল বিশাল ভাইটি ইফালে বিগত 5 দিনে খবৰ নাই পলাতক মৰমৰ সুমি বাইটিৰ এইগৰাকী চলনাময় সুমিৰ আত্মগোপনত সংগী খুদ এইগৰাকী স্বামী তাৰ্কিক বৰা গুৱাহাটীত নিৰাপদে থাকি দুয়ো মেঘালয়লৈ পলায়নৰ খবৰ ৰাজনৈতিক হেঁচাত সুমি তাৰ্কিকক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ইফালে ডিব্ৰুগড় আৰক্ষীও বাদ চাইছে দুয়ো আৰক্ষীক ধৰা দিব বুলি বহু লোকৰ কৌশলেৰে ধন আত্মসাত কৰাৰ দুয়োৰে আজিলৈকে নাই সন্ধান কাহিনীটোত ইতিমধ্যে সুমি বৰা গেলিছে সুমিয়ে গেলাই থৈ গল বহু চিনাকি লোকক অসমৰ চুকে কোণে সকলোৰে মুখত এতিয়া সুমিৰ প্ৰসংগ আৰক্ষীৰ জিম্মাত থকা বিশাল মনৰ অধিকাৰী বিশাল ফুকনেও কৈ গৈছে বহুতৰ বাবে চিনাকি মুখৰ নাম কিন্তু দুনিয়াখন চূড়ান্ত স্বাৰ্থপৰ সুমি তাৰ্কিক বৰাৰ প্ৰসংগৰ পৰা নাটকীয়ভাৱে আঁতৰি থকাৰ কৌশল বহুতৰ অৱলম্বন পাছে ইমানেই হাত দীঘল নে সুমি বৰা তাৰ্কিক বৰাৰ আৰক্ষীয়েও দুয়োকে বিচাৰি নোপোৱাক লৈ বিয়পিছে গোন্ধ কেতিয়ালৈ পলাই থাকিব দুয়ো সুমিহতৰ মূৰত কাৰ এনে শক্তিশালী আশীৰ্বাদ এতিয়ালৈকে বুজাই সকলো যেন বুজি উঠিছে গুৱাহাটীৰ পৰা দীপাংকৰ বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰকাশ পাইছে পাতিলোৱা বায়েকৰ বাবে বিশাল ফুকনে কিদৰে নিজৰ উপাৰ্জনৰ এটা ডাঙৰ অংশ এটা সমৰ্পণ কৰিছিল বিশালৰ ধনৰ পাহাৰৰ আভাস পাই নানানটা অজুহাতেৰে বিশালৰ কাষ চাপি পাছলৈ সুমিয়ে বিশালৰ হাতত তুলি দিছিল সংগৃহীত কোটি কোটি টকা কি চিকিৎসক কি ব্যৱসায় উজনিৰ বহু কোটিপতিৰ টকাৰে বিশাল সাম্ৰাজ্য গঢ়িছিল ককায়েক বায়েকে বিশাল আৰু সুমি
এতিয়া মুখে মুখে সৰ্বত্ৰ চৰ্চা বিশাল আৰু সুমীৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে কেনেকৈ বিশালে গঢ়িছিল বিশাল সম্পত্তি প্ৰকাশ পাইছে কিদৰে সুমীৰ লাহ বিলাহৰ নামত বিশালে সমৰ্পণ কৰিছিল নিজৰ অৰ্জনৰ এটা অংশ কিন্তু যিমানে পাক খুলিছে সিমানে জটিল হৈ পৰিছে বিশাল আৰু সুমীৰ সম্পৰ্ক বিশাল ফুকন আৰু সুমী বৰাৰ ব্যক্তিগত সম্পৰ্ক মুখৰোচক হৈ পৰিলেও সেয়া তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু বিশাল আৰু সুমীৰ বিত্তীয় সম্পৰ্কত আছে বিনিয়োগকাৰী শ শ লোকৰ উপাৰ্জিত ধনৰ অংশ সেয়া জনাটো এতিয়া আৰক্ষীৰে নহয় ৰাইজৰো আগ্ৰহ আৰু অধিকাৰৰ বিষয় কিন্তু কেনেকৈ আৰম্ভ হৈছিল বিশাল আৰু সুমীৰ ধনৰ লেনদেন সুমধুৰ কণ্ঠৰ অধিকাৰী বিশালে এটা গানৰ বাবে চুক্তিবদ্ধ কৰিছিল কোৰিঅগ্ৰাফাৰ সুমী বৰা সেয়াই আৰম্ভণি ধনৰ পাহাৰ গঢ়া বিশাল ফুকনৰ প্ৰদৰ্শনো বিশালতৰ যিটো বস্তু লাগে তাক 10 টকাৰ ঠাইত 15 টকা দিয়াৰ স্বভাৱ বিশালৰ এই প্ৰদৰ্শনকামিতাৰ বাবে বিশাল ফুকনৰ প্ৰতি আকৰ্ষিত হৈছিল সুমী বৰা লকডাউনৰ সময়ত এটা গীতৰ ভিডিঅ'ৰ বাবে সুমীৰে যোগাযোগ কৰিছিল বিশালে কাম হৈ যোৱাৰ পাছত সুমীয়ে বিচৰাতকৈ কেইটকামান বেছিকৈ দিছিল বিশালে সেই মুহূৰ্ততে বিশালৰ ধনৰ পাহাৰৰ আভাস পাইছিল সুমীয়ে সূত্ৰমতে তেতিয়াৰে পৰা বিশালৰ প্ৰতি দৃষ্টিয়েই সলনি হ'ল সুমীৰ সঘনাই বিশালৰ কাষ চাপিবলৈ নানানটা অজুহাতৰ সন্ধান কৰিবলৈ ল'লে সুমীয়ে যিমানেই লগ পালে সিমানেই বিশালৰ কাষ চাপি গ'ল সুমী তেতিয়া বিশালৰ হাতত আছিল ট্ৰেডিং কৰি পোৱা বুজন পৰিমাণৰ ধন বিশালৰ মনৰ বিশালৰ হাতত অগণন টকা আৰু কি লাগে সুমীক আকৰ্ষণীয় ব্যক্তিত্বৰ সুমীয়ে চমক লগাই দিলে বিশালক দুহাতেৰে ধন উৰুৱাই ভাল পোৱা বিশালক আৱৰি ধৰিলে সুমীয়ে সমাজৰ চকুত বিশাল আৰু সুমীৰ মাজত গঢ় লৈ উঠিল বায়েক ভায়েকৰ সম্পৰ্ক বিশালৰ পৰা ট্ৰেডিঙৰ ABCDৰ আধাখিনি শিকাৰ পাছত ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত মহলত জাল পেলালে সুমীয়ে চিকিৎসক ব্যৱসায়ীকে ধৰি উজনি অসমৰ বহু কোটিপতি লোকৰ পৰা ট্ৰেডিঙৰ নামত কোটি কোটি টকা আনি সুমীয়ে তুলি দিলে বিশালৰ হাতত বিশালেও সৰ্বস্ব উজাৰি দিলে সুমীৰ ওচৰত তাৰ পাছতে ট্ৰেডিঙৰ অচিলাৰে ট্ৰেণ্ডিঙলৈ আহিল ডিব্ৰুগড়ৰ বাণীপুৰৰ 7 নম্বৰ বাইলেনৰ সুমী বৰা বাণীপুৰৰ বাইলেন 7ৰ এই গৃহটোতেই সুমী বৰাৰ জন্ম হৈছিল এইসমূহ পথতেই আচলতে সুমী বৰাই নিজৰ শৈশৱ আৰু নিজৰ কৈশোৰৰ যি যাত্ৰা আৰম্ভ কৰিছিল শিক্ষা কালচাৰেল এক্টিভিটিজ এই বিষয়সমূহৰ লগত জড়িত হৈ পৰিছিল সুমী বৰা আৰু ইয়াৰ পৰাই সুমী বৰাই নিজৰ যি যাত্ৰাপথ জীৱনৰ যাত্ৰাপথ সেয়া আৰম্ভ কৰিছিল এই গৃহত থাকে পিতৃ মাতৃ বৰ্তমান আৰু সুমী বৰাৰ যি ককায়েক আৰু বৌয়েক তিনিআলিৰ চুকতে থকা ঘৰখনত এতিয়াও আছে সুমীৰ দেউতাকৰ সুলভ সামগ্ৰীৰ দোকানখন হিতাধিকাৰীক আজিও দেউতাকে নিজ হাতে দিয়ে চাউল আৰু কেৰাচিন সুলভ সামগ্ৰীৰ দোকানৰ গৰাকীৰ এইখন ঘৰতে এদিন গঢ়ি উঠিল প্ৰিচিলিয়া ফাৰ্মাচিউটিকেল নামৰ কোম্পানীটো ডিব্ৰুগড়ৰ অখ্যাত শিক্ষানুষ্ঠানৰ 15,000 টকা দৰমহাৰ নৃত্য শিক্ষয়িত্ৰীৰ পৰা 4টা কোম্পানীৰ হৰ্তা-কৰ্তা হোৱাৰ পাছত মাটিত ভৰি নপৰা হ'ল সুমীৰ বিশালৰ কথা বাৰু নকলোৱে উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিং বুৰ্জ খালিফাত চিনেমাৰ চুক্তি কোটি কোটি টকাৰ গহনা কোটি টকীয়া শাৰী শাৰী গাড়ী 2,95,000 টকীয়া টি-চাৰ্ট 2 লাখ টকীয়া টেডি বিয়েৰ আনকি শৌচাগাৰৰ ইণ্টেৰিয়ৰ ডিজাইনিঙেৰে নিজকে একক আৰু অনন্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা চলালে সুমী আৰু বিশালে সুমীৰ বাবে সকলো কৰিছে বিশালে 15 কোটি টকাৰে বিয়া পাতি দিয়াৰ পৰা স্বামী অবিহনে সুমীক ডুবাইলৈ ফুৰাবলৈ নি 9 লাখ টকীয়া বুৰ্জ খালিফাৰ চুটত ৰখালৈকে সকলোখিনি কৰিলে বিশালে কিন্তু সেই বিশাল ফুকন এতিয়া ৰঙা ঘৰৰ আলহী আনফালে সুমী পলাতক হয়তো সুমী ধৰা পৰিলে পোহৰলৈ আহিব বিশাল আৰু সুমীৰ সম্পৰ্কৰ আন বহু নজনা কথা ডিব্ৰুগড়ৰ পৰা জিচিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ট্ৰেডিং বিতৰ্কত সোমাই আৰক্ষীৰ ৱান্টেডৰ তালিকাত পৰাৰ পিছতে সলনি হৈছে দৃশ্যপট মন্দিৰ অথবা অন্য যিকোনো স্থানলৈ গ'লেও আকুলতাৰে ফটো উঠা গীতালীয়ে কৈছে সুমীৰ লগত তেওঁৰ সম্পৰ্ক নাই ঘৰত আশ্ৰয় দিয়া দীক্ষু আৰু পত্নীৰো গাৰা দিয়া মন্তব্য আন অভিনেতা অভিনেত্ৰীৰ গায়ক গায়িকাৰো সুমীক লৈ কি মন্তব্য গাঁৱৰ মানুহজনৰ পৰা ব্যাকুম চেলিব্ৰিটিলৈকে এটা দিনৰ আগলৈকে সুমি আছিল সকলোৰে আপোন কিন্তু আজি সুমি সকলোৰে বাবে হৈ পৰিল পৰ সুমি বৰা বিতৰ্কৰে সকলোৰে মাজত জনপ্ৰিয় হোৱা এগৰাকী ৰীল নায়িকা দুদিন আগলৈকে এইগৰাকী সুমিক চিনি পাইছিল সকলোৱে একেলগে নাচিছিল একেলগে জিম কৰিছিল যিকোনো অনুষ্ঠানতে আপোনতাৰে সকলোৱে উঠিছিল ফটো হেয়া চেলিব্ৰিটিয়ে হওক কিংবা নিজ গাঁৱৰ কোনো আপোনজনেই হওক কিন্তু আজি সময় সলনি হ'ল ট্ৰেডিং বিতৰ্কত সোমাই আৰক্ষীৰ ৱান্টেডৰ তালিকাত পৰাৰ পাছতেই সলনি হ'ল দৃশ্যপট কালিলৈকে আপোন সুমি আজি হৈ পৰিল পৰ সুমিৰ আপোন গাঁৱৰ কোনো মানুহে মুখ নুখুলে সুমিৰ প্ৰসংগত মুখ খোলাটো দূৰৰ কথা সুমিক চিনিয়েই নাপায় বহুজনে এতিয়া আহোঁ সুমিৰ প্ৰফেচনেল লাইফৰ একাংশ আপোন মানুহৰ কথা এওঁ গীতালী দেৱী মন্দিৰ অথবা অন্য যিকোনো স্থানলৈ গ'লেই এনেদৰে আপোনতাৰে উঠিছিল ফটো গীতালীৰ প্ৰতিটো কামত আছিল সুমি বৰা কিন্তু সেইগৰাকী গীতালীয়ে আজি ক'লে সুমিৰ লগত তেওঁৰ নাই কোনো সম্পৰ্ক মোৰ কোনো কাৰো লগত সম্পৰ্ক নাই তেনেকুৱা ধৰণৰ মানুহখিনিৰ লগত যেতিয়াই পাইছোঁ জাষ্ট হাই হেল্ল' আৰু আজিলৈকে এনেকুৱা ধৰণৰ কৰা নাই যে মোৰ সেই মানুহখিনিৰ লগত সুমি বৰাৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই নিশালৈকে নিজৰ ঘৰত আশ্ৰয় দিয়া দীক্ষু আৰু পত্নীয়ে ক'লে আমাৰ লগত কেৱল কামৰহে চিনাকি বেলেগ সম্পৰ্ক একো নাই যে সবেইতো তাইৰ লগত কাম কৰিছে নকৰাকেতো কোনো নাই বিভিন্ন অভিনেতা অভিনেত্ৰীও কাম কৰিছে গতিকে তেওঁলোকে জানিছিল নেকি তেওঁলোক তেনেকুৱা বুলি তেনেকে ময়ো নাজানো কাৰণ ময়ো মেকআপহে কৰোঁ তাৰমানে একেধৰণে সামাজিক মাধ্যম যোগে স্পষ্টীকৰণ দিলে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰেও নিজৰ বহুকেইটা গানত কোৰিঅগ্ৰাফাৰ হিচাপে কাম কৰাৰ পাছতো প্ৰস্তুতিয়ে ক'লে মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই সুমিৰ সৈতে একেদৰে ব্যক্তিগত সম্পৰ্ক নাই বুলি ক'লে বিতৰ্কত নাম হাঙুৰ খোৱা গায়ক মণ্টু মণিয়েও সুমিৰ সৈতে বিশেষ সম্পৰ্ক নথকা বুলি মন্তব্য প্ৰকাশ কৰিলে জিম ট্ৰেইনাৰ ত্ৰণ্ডামণিয়েও দুই এটা মোৰ লগত ৰীল বনাই ভিডিঅ' বনাই তাৰ বাদে তেওঁৰ কোনো ধৰণৰ পাৰ্চনেল ব্যক্তিগত লাইফৰ লগত মই জড়িত নাই বা তেওঁৰ লগত পাৰ্টি চাৰ্টি এইবিলাক ৰিলেটেড মোৰ মানে তেওঁৰ বাৰ্থডে হওক বা কিবা হওক ক'ৰ লগত ট্ৰেভেল কৰা এইবিলাক মোৰ তেওঁৰ লগত একো লিংক আপ নাই তেওঁৰ যিখিনি মোৰ তাইৰ লগত কমিউনিকেশ্যন হয় বা কথা বতৰা হয় জিম ৰিলেটেড হয় ডাইট ৰিলেটেড হয় খানা ৰিলেটেড হয় আৰু আপোনাৰ সেই 1 ঘণ্টাই জিমৰ 1 ঘণ্টাই এনেদৰে কালিলৈকে আপোন সকলোৱে এতিয়া পৰ হৈ পৰিছে সুমিৰ আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱাৰ ভয়ত এজনৰ পাছত আনজনে স্পষ্টীকৰণ দি তৎ পোৱা নাই সামাজিক মাধ্যমত কিন্তু কিয় আজি সুমিৰ পক্ষত নাই এই সকল লোক হেয়া বিচাৰ কৰিব দৰ্শকসকলে বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুমি বৰাৰ নাম শুনিলে এতিয়া কঁপি উঠে অসমৰ একাংশ শিল্পী বিনিয়োগৰ কথা ক'লে উৎসৱ খাইছে শিল্পীসকলে দীক্ষুৰ পৰা দীপলীনালৈকে যতীনৰ পৰা প্ৰস্তুতি লৈ সকলোৱে এতিয়া প্ৰতিক্ৰিয়া দি তৎ পোৱা নাই সকলোৰে এটাই কথা চিনি নাপায় সুমি বৰাক ৰাজ্যৰ সংগীত আৰু অভিনয় জগতত কঁপনি বিনিয়োগৰ কথা ক'লেই উৎসৱ খাই উঠে শিল্পীসকল সুমি বৰাৰ নাম ল'লেই বিচাই ডকাতি তাকে ছাৰ বাইদেউসকলৰ গা দীক্ষুৰ পৰা দীপলীনালৈ যতীনৰ পৰা প্ৰস্তুতি লৈ ইজনৰ পাছত সিজনে প্ৰতিক্ৰিয়া দি পোৱা নাই তৎ সিদিনালৈ একেলগে গান গাই নাচি বাগি থকা সুমিক আজি কোনেও চিনি নাপায় ঘটনাত নাম সাঙুৰ খোৱাৰ পিছতে প্ৰস্তুতি পৰাশৰে ক'লে মই 2টা গানৰহে কোৰিঅগ্ৰাফি কৰাইছিলোঁ জনপ্ৰিয় গায়িকা দীপলীনা ডেকাই গাইছিল সুমি বৰাৰ বিয়াৰ থিম সং কিন্তু আৰক্ষীৰ জেৰাত বিশাল ফুকনে তেওঁৰ নাম লোৱাৰ পিছতে দীপলীনাই ক'লে
মই ক'তো বিনিয়োগ কৰা নাই। এই ধৰণৰ কথাৰ লগত কোনো ধৰণৰ ফিনেন্সিয়েল, কোনো ধৰণৰ ব্যৱসায়িক, কোনো ধৰণৰ বিনিয়োগৰ সম্পৰ্কত বা ৰিলেশ্যনত মই নাই। কোনো ধৰণৰ লেনদেনৰ সম্পৰ্কত মই তেওঁলোকৰ লগত নাছিলোঁ। বিতৰ্কত প্ৰথমে আহিছিল গায়ক দীক্ষু শৰ্মা। দীক্ষুৰ ঘৰত আছিল চুমি আৰু তাৰ্কিক বৰা। তাৰপিছত দীক্ষুৱে ক'লে, মোৰ ঘৰত থাকিবলৈ অহাৰ সময়ত বিতৰ্ক হোৱা নাছিল। নাই নাই, মইতো ৰাখি থোৱা নায়েই। সিহঁতে আহিছিলে, এতিয়া আমাৰ ঘৰতো বহুত মানুহে আহে। এতিয়া সেইটো কথা মই ভবা নাছিলোঁ যে মই আৰক্ষীক খবৰ দিব লাগে, কাৰণ আৰক্ষীয়ে তেওঁলোক বিচাৰি, মই তেওঁলোকক ইয়াৰ পৰা যাবলৈহে কৈছিলোঁ আৰক্ষীৰ তাত। তাৰকা অভিনেতা যতীন বৰায়ো সামাজিক মাধ্যমত দিছে স্পষ্টীকৰণ। ট্ৰেডিঙত মই ধন বিনিয়োগ কৰা আৰু ৰাঘৱত চুমি আৰু বিশালে ধন বিনিয়োগ কৰা বাতৰি গোকাত মিছা। বিতৰ্কত নাম সাঙুৰ খাইছিল গায়িকা গীতালী দেৱীৰো। কিন্তু গায়িকাগৰাকীয়েও ক'লে, মই চুমি বৰাক চিনি নাপাওঁ। যে মোৰ সেই মানুহখিনিৰ লগত, চুমি বৰাৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু মই তেওঁলোকক নাজানো ক'ত আছে। ইয়াৰ মাজতে সংবাদৰ শিৰোনাম দখল কৰিলে চুমি বৰাৰ জিম ট্ৰেইনাৰ তন্দ্ৰামণিয়ে। তন্দ্ৰামণিয়ে সংবাদ মাধ্যমত ক'লে, চুমি বৰাই মোক মাহিলী 15,000 টকা দিছিল। ট্ৰেইনিং কৰাৰ বিনিময়ত মোক পইচা দিছে। মই এক্সাৰচাইজ কৰাওঁ, ডাইট দিছোঁ বা ছাপ্লিমেণ্টেও লৈছে, সেই হিচাপে তেওঁ মোক পইচা দিছে। আৰু পইচা মোৰ আজিলৈকে তেওঁৰ পৰা কেছ হোৱা নাই। ডাইৰেক্ট গুগল পে' কৰিছে আৰু গুগল পে' ষ্টেটমেণ্ট মোৰ লগত আছে। ইপিনে সকলোতে চুমি বৰাৰ নাম চৰ্চালৈ অহাৰ সময়তে চুমিয়ে সাজি থকা ঘৰৰ বাথৰুম পৰ্যন্ত আহিছে চৰ্চালৈ। একাংশই ক'বলৈ ধৰিলে যে চুমিৰ বাথৰুমটোত হেনো লগোৱা হৈছে সোণৰ পানী চৰোৱা কোমোড আৰু গ'ল্ড প্লেটেড টাইলছ। এই সন্দৰ্ভত স্পষ্টীকৰণ দিলে ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মাই ক'লে, সোণৰ নহয়, সোণালী ৰঙৰ কোমোড আৰু টাইলছে লগাইছিল চুমিৰ বাথৰুমত। এটা পাৰ্চনেল ৱাছৰুমত আমাৰ গল্ডেন টাইলছ আৰু গল্ডেন কুমুড, সেইটো আপোনাৰ এটা থিম ডিজাইন কৰা গৈছিলে, সেইটো আমি কৰি দিছিলোঁ। এতিয়ালৈকে ফিক্স হোৱা নাই, যিহেতু কামটো অকল 70% হৈছে। মই একচুৱেলি বুজি পোৱা নাই এইটোত মই কি ক'ব লাগে। WC এইটো জাষ্ট এটা গ'ল্ড কালাৰ হয়, ইটছ নট গ'ল্ড 24 কেৰেট গ'ল্ড নহয়। জনপ্ৰিয় গায়ক মন্টুমণি শইকীয়াৰো নাম লৈছিল বিশাল ফুকনে। তাৰ পিছতে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে গায়ক মন্টুমণিৰ ক্ষোভ নিউজ চেনেলবোৰে মোক এবাৰ সুধি ল'ব পাৰিলেহেঁতেন। শ্ৰমিক চিনি পাওঁ, শ্ৰমিৰ লগত এটা গানত কাম কৰিছোঁ মই, আপোনালোকে জানে। তাৰ বাহিৰে কোনো বিশাল ফুকনক মই আজিলৈকে লগ পোৱা নাই আৰু তাত কোনো মই পইচা বিনিয়োগ কৰা নাই। ভুল তথ্য অসমবাসীৰ আগত দিছে, যোনটো মোৰ সন্মানত আঘাত কৰিছে। জানিব পৰা মতে এই সকলো তাৰকা শিল্পীয়ে বিশাল ফুকনৰ ওচৰত বিনিয়োগ কৰিছিল। বিশাল ফুকনে আৰক্ষীৰ জেৰাত লৈছে বহুজনৰ নাম। পিছে বিশালৰ বায়েক চুমি বৰাৰ সৈতে বিভিন্ন কামৰ সূত্ৰে জড়িত হৈ পৰা শিল্পীসকলে এতিয়া চুমিৰ নাম শুনিলেই থৰকাচুটি হেৰুৱাইছে। উল্লেখযোগ্য যে তেওঁলোকে বিনিয়োগ কৰিলেও তেওঁলোক দোষী নহয়। বিপৰীতে আন সকলো বিনিয়োগকাৰীৰ দৰে এওঁলোকো বিশাল চুমিৰ প্ৰতাৰণাৰ ভুক্তভোগীহে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। চুমি বৰাৰ সৈতে ডুবাইলৈ যোৱা ফেশ্বন ডিজাইনাৰ আদিত্যম শইকীয়াই মাৰিছে পাভলুটি। ডুবাইৰ বুৰ্জ খালিফাত এনিশাতে 9 লাখ টকীয়া ভাড়াৰ চুটত বিশাল আৰু চুমিৰ সৈতে আছিল আদিত্যম। ইফালে 22 বছৰতে 2000 কোটি টকা প্ৰবঞ্চনাৰে সৰকাই ৰাজপুত্ৰৰ দৰে জীৱন যাপন কৰা বিশালক ভদ্ৰ ল'ৰা আখ্যাও দিছে আদিত্যম শইকীয়াই। চুমিৰ ব্লাউজৰ ডিজাইন কৰি বিপদত আদিত্যম শইকীয়া। মোৰ ওচৰত কাপোৰ বনাব আহিছিলে বিয়াৰ আগত, ব্লাউজ বনাব আহিছিলে বেচিকেলি। তো মই তেখেতৰ বিয়াৰ কাৰণে কেইটামান ব্লাউজ ডিজাইন কৰিছিলোঁ, তেনেকৈ আমাৰ চিনা পৰিচয় হৈছিলে। 22 বছৰতে 2000 কোটি টকা প্ৰবঞ্চনাৰে সৰকাই ৰাজপুত্ৰৰ দৰে জীৱন যাপন কৰা বিশালক ভদ্ৰ ল'ৰা বিভূষণ আদিত্যম শইকীয়াৰ। মই বিশালক এজন শান্ত, ভদ্ৰ আৰু খুব অমায়িক ল'ৰা হিচাপে লগ পাইছোঁ আৰু শেষলৈকে তেনেকৈ পালোঁ। হয়,
বিশালৰ টকাৰে গ্লেমাৰ কিনিব খোজা সুমি কাষ চাপিছিল ফেশ্বন ডিজাইনাৰ তথা চলচ্চিত্ৰ পৰিচালক আদিত্যম শইকীয়াৰ ৰঙীন দুনিয়াত ৰূপকথাৰ নায়ক নায়িকা হ'ব খোজা বিশাল আৰু সুমি ঘনিষ্ঠ হৈছিল আদিত্যমৰ সৈতে এই সুযোগ এৰি দিয়া নাছিল দ্য ব্লেক আমব্ৰেলাৰ বাবে ধন বিচাৰি হাবাথুৰি খাই থকা আদিত্যম শইকীয়ায়ো বিচৰা ধন NFDCৰ পৰা নোপোৱাৰ পাছত বিশাল আৰু সুমিক লগ পোৱাৰ পাছত যেন হাততে সৰগ ঢুকি পালে আদিত্যম শইকীয়াই টকাৰে পৃথিৱী কিনি পেলোৱাৰ সপোন দেখা বিশালে এষাৰ কথাতে দ্য ব্লেক আমব্ৰেলা নিৰ্মাণৰ বাবে 3 কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিলে আদিত্যম শইকীয়া বিনিময়ত এটাই চৰ্ত বিশালৰ মুখ্য নাৰী চৰিত্ৰত থাকিব লাগিব সুমি সেই চৰ্তত একে আশাৰে সমৰ্থন জনালে আদিত্যম শইকীয়াই গুৱাহাটীতে প্ৰথম কথা বতৰা পতাৰ পাছত উদয়পুৰত সম্পন্ন হ'ল সুমিৰ বহু চৰ্চিত বিয়া অৱশ্যে আঠে বেঠে নমতাৰ বাবে ঠেহ লাগি ডেষ্টিনেশ্যন ৱেডিঙৰ আলহী নহ'ল আদিত্যম কিন্তু বিশালৰ টকা আৰু সুমিৰ গ্লেমাৰৰ আগত বেছি পৰ টিকি নাথাকিল আদিত্যমৰ ঠেহ পেচ বিয়াৰ পাছতে সুমিক লৈ ডুবাইলৈ ওলোৱা বিশালৰ সৈতে একেলগে ওলাল আদিত্যম শইকীয়াও ডুবাইৰ বুৰ্জ খালিফাত এনিশাতে 9 লাখ টকীয়া ভাড়াৰ চুটত বিশাল আৰু সুমিৰ সৈতে আদিত্যমে সম্পন্ন কৰিলে দ্য ব্লেক আমব্ৰেলা নিৰ্মাণৰ চুক্তি এই কথা নকলেও ডুবাইত 1.5 কোটি টকাৰে বিশাল আৰু সুমিয়ে শ্বপিং কৰাৰ কথা স্বীকাৰ কৰিলে আদিত্যম শইকীয়াই কোটি টকাৰ কিমান কোটি টকাৰ বাবে এইটো বিশালে জানিব তেখেতে বেলেগ সময়ত কিনিছে বা মই নজনাকে কিবা যদি দামী বস্তু কিনিছে এইটো মই নাজানিম ডুবাইত কোটি কোটি টকা উৰুৱাই গুৱাহাটী পোৱাৰ পাছত বিশাল সুমি আৰু আদিত্যমে দ্য ব্লেক আমব্ৰেলাত চুক্তিবদ্ধ কৰিলে হীৰা মণ্ডি খ্যাত জেছন শ্বাহক ব্ৰিটিছ অভিনেতা জেছন শ্বাহ আৰু সুমিক লৈ 25 দিন শ্বুটিং কৰাৰ পাছত আধৰুৱা হৈ গ'ল আদিত্যম শইকীয়াৰ সপোন দ্য ব্লেক আমব্ৰেলা মইতো এতিয়া মানসিকভাৱে সেইখন ছবি কৰাৰ মানে অৱস্থাত নাই যিখন ছবি আজি মোক এনেকুৱা এটা পৰিস্থিতিত থিয় কৰি দিছে তা মই সেই ছবিখনৰ সম্পৰ্কে এটা একো ভাবিবই নোৱাৰো সুমিৰ ব্লাউজৰ ডিজাইনৰ পৰা বিশালক ভাল ল'ৰা আখ্যা দিলেও বিনিয়োগৰ নামত আজিলৈকে এটা টকাও দিয়া নাছিল বুলি জনালে আদিত্যম শইকীয়াই ছবিখন শ্বুটিঙেই শেষ নহ'ল গতিকে তাত যিখিনি আছে খৰচৰ কথা যিটো আপুনি সুধিছে সেইটো তেখেতসকলৰ অফিচিয়েলি পেমেণ্ট হয় একাউণ্ট টু একাউণ্ট পেমেণ্ট হয় মোলে নাহে আত্মপক্ষ সমৰ্থন কৰিবলৈ গৈ বিশাল ফুকনক চাৰ্টিফিকেট দিয়া আদিত্যম শইকীয়া প্ৰয়োজনত সোধা পোছা কৰিব পাৰে তদন্তকাৰী আৰক্ষীয়ে ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত শেহতীয়াকৈ সংঘটিত হৈছে এটাৰ পিছত আনটো অপৰাধৰ ঘটনা কিন্তু অপৰাধ সংঘটিত কৰা গৰিষ্ঠ সংখ্যক অভিযুক্তকে ধৰিব পৰা নাই আৰক্ষীয়ে এতিয়া আৰক্ষীৰ জালত পৰা নাই পূৰ্বৰ বহু অপৰাধত কুখ্যাত মাষ্টাৰ মাইণ্ড যিসকল জড়িত হৈ আছিল পলাতক ঘোষণা কৰিয়ে দায়িত্ব সামৰে অসম আৰক্ষীয়ে ৰাজনৈতিক হেঁচাত বন্দী নেকি অসম আৰক্ষী আৰক্ষীৰ জালত পৰিবনে সুমি আৰু স্বামী টাৰ্কিক এতিয়াও আৰক্ষীৰ জালত পৰা নাই পূৰ্বৰ বহু অপৰাধৰ কুখ্যাত মাষ্টাৰ মাইণ্ড ৰাজনৈতিক হেঁচাত বন্দী নেকি অসম আৰক্ষী ৰাজ্যত শেহতীয়াকৈ সংঘটিত হৈছে এটাৰ পাছত আনটো অপৰাধৰ ঘটনা ক'ৰবাত যদি দলবদ্ধ ধৰ্ষণ আন ক'ৰবাত আকৌ কেইবা হাজাৰ কোটি টকা লুটি পলায়ন অভিযুক্তৰ ইয়াৰ মাজতে আৰক্ষীৰ জালত পৰিছে কোনো এজন কিন্তু অপৰাধ সংঘটিত কৰা গৰিষ্ঠ সংখ্যক অভিযুক্তকে ধৰিব পৰা নাই আৰক্ষীয়ে কেৱল মাত্ৰ পলাতক ঘোষণা কৰিয়েই দায়িত্ব সামৰে অসম আৰক্ষীয়ে এইজন সুনীল গগৈ ৰাজ্য কপোৱা লখিমপুৰ কাণ্ডৰ মধ্যমণি আৰক্ষীৰ মতে বৰ্তমানে জীয়াই আছে সুনীল গগৈ বহিৰাজ্যত থকাৰ দাবী স্বয়ং ডিজিপি গৰাকীৰ কিন্তু সেইগৰাকী সুনীল গগৈক বিগত প্ৰায় 3-4 মাহ উকলি যোৱাৰ পাছতো নোৱাৰিলে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে কেৱল দাবী কৰিলে পলাতক বুলি এইজন দীপাংকৰ বৰ্মন ডিবি ষ্টকৰ নামত ৰাজ্যৰ কেইবা হাজাৰ গ্ৰাহকৰ প্ৰায় 6,000 কোটি টকা লুণ্ঠন চলাই এতিয়া পলাতক হৈ আছে দীপাংকৰ
পল্টন বজাৰ আৰক্ষীয়ে দীপাংকৰ বৰ্মনৰ প্ৰেয়সীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিলে যদিও দীপাংকৰৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। থমকি ৰল দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে চলা তদন্ত। চৰ্চা হৈছে ৰাজনৈতিক কোনো হেঁচাৰ বাবেই দীপাংকৰ বৰ্মনক বিচৰাই নাই বিয়াগুম মহানগৰ আৰক্ষীয়ে। এইবাৰ আহোঁ আন এক চাঞ্চল্যকৰ অপৰাধৰ ঘটনালৈ। যি ঘটনা সংঘটিত হৈছিল নগাঁৱৰ ঢিঙত। ফুট গধূলিতে এগৰাকী কিশোৰীক তিনি লম্পটে চলাইছিল শাৰীৰিক নিৰ্যাতন। ঘটনাৰ পাছতেই চৌদিশে লাগিছিল হাহাকাৰ। এতিয়া পাতো আমাৰ ভয় লাগিছে, কেনেকে মোৰ ল'ৰাটো বা ছোৱালীজনী স্কুললৈ পঠাম। আমাক ৰাতিপুৱাৰ ভিতৰত ন্যায় লাগে, আমি প্ৰশাসনক আহ্বান জনাইছো। অভিযুক্তৰ বিৰুদ্ধে চলিছিল নিৰন্তৰ প্ৰতিবাদ। আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল টফজুল নামৰ এটা অভিযুক্তক। অভিযুক্তক লগত লৈ আৰক্ষীয়ে তদন্ত কৰাৰ মাজতে পলাবলৈ লওঁতেই পানীত পৰি মৃত্যু হৈছিল টফাজুলৰ। একে সময়তে পলায়ন কৰিছিল আন দুই অভিযুক্ত। দুই অভিযুক্তক ধৰিবলৈ স্থানীয় ৰাইজে আৰক্ষীক দাবী তুলিছিল যদিও আজি পৰ্যন্ত আৰক্ষীয়ে বিচাৰি নাপালে সেই অভিযুক্তদ্বয়ক। এয়াই হৈছে বৰ্তমান সময়ৰ অসম আৰক্ষীৰ তদন্ত। ক'ৰবাত যদি ৰাজনৈতিক হেঁচা, আন ক'ৰবাত আকৌ আৰক্ষী নিজেই বিফল অভিযুক্তক ধৰাত, যাৰ বাবে ন্যায়ৰ পৰা বঞ্চিত হয় বহু ভুক্তভোগী। ইয়াৰ কিবা সমাধান ওলাবনে? এই প্ৰশ্নৰ নাই কোনো উত্তৰ। বৰ্তমানে পলাতক হৈ থকা সুমি বৰা আৰু স্বামী তাৰ্কিকক ধৰাত ব্যৰ্থ অসম আৰক্ষী। বহুতৰে মতে এই 420 কাপলক ধৰাৰ ক্ষেত্ৰত আৰক্ষীৰ সদিচ্ছাই নাই। কৰায়ত্ব হলেও এই কাণ্ডৰ আঁৰত থকা ৰাজনৈতিক প্ৰভাৱৰ বাবেই সাৰি যাব পাৰে এই প্ৰবঞ্চক স্বামী স্ত্ৰী। ৰাইজৰ মনত প্ৰশ্ন, ৰাজনৈতিক প্ৰভাৱৰ বাবেই কোটি কোটি টকা লুণ্ঠন কৰিও সাৰি যাব নেকি ফ্ৰডষ্টাৰ বিশাল আৰু বিশালৰ বিশাল গেং? বীৰেন্সি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।